আমার 5টা পয়েন্ট লৈ পেলাই মেইন পয়েন্টটো লৈ পেলাই আমি এবাৰ আমাৰ ডিক্লাৰেশ্যনটো কৰিছো। ইয়াত প্ৰথম আছে আমাৰ মাৰ ক্ষেত্ৰত আমি বিভিন্ন মহিলাসকলৰ লগত জড়িত থকা বা মহিলাসকলৰ উন্নয়নৰ কাৰণে আঁচনি ৰাখা হৈছে আৰু ইয়াত এটা আমি পইণ্ট আনিছো যেটো 4,1200 অৰুণোদয় আমাৰ পাই আছে। তাত আমি 250 সংযোজন কৰাৰ কাৰণে 250 টকা আৰু প্লাস কৰাৰ কাৰণে আমি আমাৰ যেটো ডিক্লাৰেশ্যন ইয়াত আমি ৰাখিছো বাইদেউ বা মা সকলৰ কাৰণে। মাইনাও চৰাং বিথাংকিটো আগত আমি 30,000ক দিছিলো, এতিয়া আমি মাইনাও চৰাং বিথাংকিত 1 লাখ আমাৰ মহিলাসকলক 1 লাখ মহিলাসকল উপকৃত হৈছিলে। নেক্সটৰ কাৰণে আমি 5 লাখৰ কাৰণে ৰাখিছো মাইনাও চৰাং বিথাংকি। অনসাই বিথাংকি যেটো আছে ইয়াত 30,000 মহিলাসকলক আমি 5,000 অনুদান দিব পাৰিছিলো আৰু এইবাৰ আমি 1 লাখ আমাৰ দুখীয়া মহিলাসকল যিসকল ভেন্ডৰ্স তেখেতসকলৰ কাৰণে আমি 1 লাখ টাৰ্গেট ৰাখিছো। লাখপতি আব যেটো আমাৰ ইতিমধ্যে 15,000তকৈ অধিক আত্মসহায়ক গোট আৰু মহিলাৰ বাবে বিভিন্ন সহায় আগবঢ়োৱা হৈছে। জীৱিকাৰ উন্নয়নৰ অৰ্থে সম্পদ সৃষ্টি ইত্যাদি তাত এসেট বিলাক বনোৱা হৈছে 15,000। নেক্সট আমি টাৰ্গেট ৰাখিছো 1 লাখ লাখপতি বাইদেউৰ কাৰণে। ইটো মা যেটো আমাৰ মা যেটো আছে ইয়াৰ আন্ডাৰত আহিছে আৰু প্ৰত্যেক ভিচিডিচিত মহিলাসকলৰ কাৰণে ওয়ার্কিং সেট এটা আৰু স্কিল সেন্টাৰ। মহিলাসকলে দূৰত যাব নালাগে, কিবা কিবি কাম বিলাক উৎপাদন বিলাক যাতে ভিচিডিচিত আহি কৰিব পাৰে ইয়াৰ কাৰণে এটা ওয়ার্কিং সেট আৰু স্কিল সেন্টাৰ আমি ৰাখিছো মাৰ আন্ডাৰত। ইয়াৰ পিছত আছে মাটিত আমি ৰাখিছো বিটিআৰত সকলো বৈধ নাগৰিকসকলে ভূমিৰ অধিকাৰ নিশ্চিত কৰাটো আমি মাটিত ৰাখিছো। বিটিআৰত 3,100 আমাৰ 63খন গাঁৱত আমি ৰোড কানেক্টিভিটিটো কৰাৰ কাৰণে আমি ইয়াত মেনিফেস্টোত ডিক্লাৰেশ্যন ৰাখিছো। যাতায়াতৰ ক্ষেত্ৰত পথ বিভিন্ন ৰোড বিভিন্ন আমাৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত ফুড পাৰ্ক কোল্ড ষ্টৰেজ শান্তিটো মোস্ট ইম্পৰ্টেণ্ট। বড়োলেণ্ডত যেটো হেপিনেছ মিছন এইটো অধিক আমি সক্ৰিয় কৰি তুলিবলৈ ইয়াত ৰাখিছো। বড়ো চুক্তিৰ যেটো 2020 এইটো ৰূপায়ণ কৰাৰ কাৰণে ইয়াত আমি ৰাখিছো। ফিন ৰিডমখাং মিছন তাত আমি 10,000 অধিক প্ৰাক্তন যেটো আমাৰ এনডিবি আছিলে আৰু বিভিন্ন সাৰেন্ডাৰ গ্ৰুপ বিলাকক আৰু এপছুৰ ভলেণ্টাৰ ফৰ্চক তাতে আমি তেখেতসকলৰ উপাৰ্জনটো সুগম কৰাৰ কাৰণে ঠিক কৰা হৈছে। বড়োলেণ্ড হাউস অফ ইনকাম গ্যাৰেণ্টি স্কিম এইটো আমি শান্তিত ৰাখিছো যাতে কোনো ইয়াত দৰিদ্ৰ মানুহ বা দুখীয়া মানুহে গভৰ্ণমেণ্ট স্কিমৰ পৰা বঞ্চিত নহয় আৰু প্ৰাপ্য তেখেতসকলৰ যিখিনি অধিকাৰ সেইটো সকলো পাবলৈ সক্ষম হয়। ইয়াৰ পিছত সকলো সমাজৰ লগত সংযোগ স্থাপন কৰাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আমি বড়োলেণ্ড ইণ্টাৰনেশ্যনেল স্কুল অফ পিচ আৰু হেপিনেছ স্থাপন কৰাৰ কাৰণে ইয়াতে ৰাখা হৈছে। তো বাকি কথাবিলাক মেনিফেস্টোত আমি পুৰা ডিক্লাৰেশ্যনটো যি ডিক্লাৰেশ্যন কৰিছো ইয়াৰ আধাৰত মেনিফেস্টোত বিস্তাৰভাৱে সব পইণ্টটো ৰাখা হৈছে আৰু কি কৰিছো কি কৰা নাই এইটো ইয়াত ডিটেইলছ দিয়া আছে। আমাৰ চৰকাৰে যোৱা 5 বছৰত আমি কি কৰিলো আৰু আমি কি কৰিবলৈ গৈছো এই কথাবিলাক ইয়াতে স্পষ্ট আছে। গতিকে মই আশা ৰাখিছো যে আপোনালোকৰ জৰিয়তে আমাৰ আজি মেনিফেস্টো আৰু ডিক্লাৰেশ্যনত যিখিনি ডিক্লাৰ কৰা হ'ল এই আটাইবোৰ কথা বিটিআৰ বাকী ৰাইজলৈ এইটো যাব আৰু বিটিআৰ বাকী ৰাইজে UPPL মডেল অফ পলিটিক্স আৰু UPPLৰ যেটো পলিটিক্যাল উইল আৰু UPPLৰ মিছন ভিজনটো আপোনালোকৰ জৰিয়তে বড়োলেণ্ডৰ আমাৰ 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ ওচৰলৈ এইটো গৈ পাব।